উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক নতুন শিক্ষাবৰ্ষলৈ আন্তৰিক শুভেচ্ছা জনাই আজি তোমালোকৰ মই আৰবীৰ পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। মই মুজাহিৰ ইছলাম, বিষয় শিক্ষক কৃষ্ণাই মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়। মই তোমালোকৰ আৰবীৰ প্ৰথম পাঠ আদ-দাৰছুল আউৱাল। আদ-দাৰ্ছ মিন্স পাঠ, আউৱাল মিন প্ৰথম। ইট মিন্স প্ৰথম পাঠ, দি ফাৰ্ষ্ট লেসন। The first lesson, প্ৰথম পাঠ আৰম্ভ কৰিম। প্ৰথম পাঠটো পবিত্ৰ কোৰাণৰ পৰা লোৱা হৈছে। মিনাল কোৰাণ আল কাৰিম, মিন মানে পঢ়া, কোৰাণ মিন্স কোৰাণ আল কাৰিম। পবিত্ৰ কোৰাণৰ পৰা তোমালোকৰ প্ৰথম পাঠটি লোৱা হৈছে। ইয়াত প্ৰথম পাঠটিক 4টা অংশ কৰা হৈছে আৰু 4টা অংশই পবিত্ৰ কোৰাণৰ 4টা সূৰা অৰ্থাৎ 4টা চেপ্টাৰৰ পৰা লোৱা হৈছে। পাঠটি আৰম্ভ কৰাৰ আগতে তোমালোকক মই প্ৰথমতে পবিত্ৰ কোৰাণৰ বিষয়ে থুলমূল আভাস দিবলৈ চেষ্টা এটা কৰিম। কোৰাণ শব্দটোৰ অৰ্থ হ'ল যাক পঢ়া উচিত। কাৰা শব্দটোৰ পৰা আহিছে কোৰাণ, আৰু যাৰ অৰ্থ যাক পঢ়া উচিত। কোৰাণ ইছলাম ধৰ্মৰ পবিত্ৰ বিখ্যাত গ্ৰন্থবিলাকৰ ভিতৰত অন্যতম গ্ৰন্থ। ইছলাম ধৰ্মৰ বিখ্যাত গ্ৰন্থ 4খন, তৌৰাত, জবুৰ, ইঞ্জিল আৰু কোৰাণ। তৌৰাত হযৰত মুছা আলাইহিছ সালামৰ ওপৰত, জবুৰ হযৰত দাউদ আলাইহিছ সালামৰ ওপৰত, ইঞ্জিল হযৰত ঈসা আলাইহিছ সালামৰ ওপৰত আৰু কোৰাণ হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত অৱতীৰ্ণ হৈছিল। হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত এই কোৰাণখন অৱতীৰ্ণ হৈছিল। সুদীৰ্ঘ 15 বছৰ কাল তেখেতে হীৰা পৰ্বতৰ গুহাত প্ৰতি বছৰ ৰমজান মাহত উপাসনা কৰাৰ পিছত অৱশেষত 610 খ্ৰীষ্টাব্দত এদিনাখন শব-কদৰৰ ৰাতি হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে হীৰা পৰ্বতৰ গুহাত আৰাধনা তথা উপাসনা কৰি থকা অৱস্থাত জিব্ৰাইল আলাইহিছ সালামে তেখেতক কৈছিল, হে নবী আপুনি পঢ়ক। আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছিল যে মই নিৰক্ষৰ, মই পঢ়িব নাজানো। এনেদৰে জিব্ৰাইল আলাইহিছ সালামে তৃতীয়বাৰ পঢ়ক বুলি কৈছিলে। তৃতীয়বাৰতো যেতিয়া আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে একে উত্তৰ দিছিলে, তেতিয়া হযৰত জিব্ৰাইল আলাইহিছ সালামে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামক সাৱটি ধৰিছিল আৰু সাৱটি ধৰি এৰি দি পেলাই কৈছিল আপুনি পঢ়ক। তেতিয়াই আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে পঢ়িব পাৰিছিল, আৰু সেইটো আছিলে সূৰা আলাকৰ প্ৰথম 5টা আয়াত, ইকৰা অৰ্থাৎ হে নবী আপুনি পঢ়ক, সেই আয়াতেৰে আৰম্ভ হৈছিল। ইয়াৰ পৰাই, আৰু সেইটো আছিলে 610 খ্ৰীষ্টাব্দ, আৰু 610 খ্ৰীষ্টাব্দৰ পৰাই পবিত্ৰ কোৰাণ অৱতীৰ্ণ হোৱা আৰম্ভ হ'ল। আৰু আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামৰ অফাতলৈকে অৰ্থাৎ মৃত্যুলৈকে এনেদৰে সুদীৰ্ঘ 23 বছৰ কাল পৰ্যায়ক্ৰমে কোৰাণখন অৱতীৰ্ণ হৈছিল। এই কোৰাণখন প্ৰথমতে লৌহে মাহফুজত সংৰক্ষিত আছিলে। আল্লাহ তাআলাই জিব্ৰাইল আলাইহিছ সালামৰ যোগেদি যেতিয়া যেনেদৰে প্ৰয়োজন হৈছিল, কেতিয়াবা এটা সূৰা, কেতিয়াবা কিছু আয়াত, কেতিয়াবা অৰ্ধ সূৰা, এনেদৰে অৱতীৰ্ণ হৈছিল। আৰু যেতিয়া অৱতীৰ্ণ হৈছিল, আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে আৰু তেওঁৰ সাহাবাসকলে এই কোৰাণখন মুখস্থ কৰি ৰাখিছিল। যিসকল সাহাবা কোৰাণখন মুখস্থ কৰি ৰাখিছিল তেওঁলোকক হাফিজ সাহাবা বুলি কোৱা হয়। আৰু আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামৰ যুগত তেওঁৰ ব্যক্তিগত সচিব যায়েদ বিন সাবিত ৰাদিয়াল্লাহু তাআলা আনহু তেখেতে কোৰাণৰ কিছু অংশ অ'ত ত'ত লিখি থৈছিল। কেতিয়াবা কিছুমান শিলত, কিছুমান গছত অথবা কিছুমান জীৱ জন্তুৰ হাড়ত এই কোৰাণটো তেওঁ লিখি থৈছিলে। আৰু আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামৰ ইন্তেকালৰ পিছত প্ৰথম খলিফা হযৰত আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহুৰ খিলাফতৰ সময়ত যেতিয়া মানুহবোৰে মুৰতাদ হ'বলৈ ধৰিলে, অৰ্থাৎ ইছলাম ত্যাগ কৰা কিছু মানুহ ইছলাম ত্যাগ কৰিব ধৰিলে, তেতিয়া এই ইছলাম ত্যাগ কৰা কাৰ্যটো সাহাবাসকলে বন্ধ কৰিবলৈ চেষ্টা কৰিলে। আৰু চেষ্টা কৰা দুই দলৰ মাজত এটি যুদ্ধ আৰম্ভ হ'ল, আৰু সেই যুদ্ধত বহুতো হাফিজ সাহাবাৰ শ্বহীদ হ'ল। আৰু শ্বহীদ হোৱাৰ পিছত হযৰত উমৰ ৰাদিয়াল্লাহু তাআলা আনহু ভাবিলে যে এনেদৰে যদি হাফিজ সাহাবাসকল ইন্তেকাল হৈ যায়,
তেতিয়াহ'লে এটা সময়ত পৃথিৱীৰ পৰা কোৰাণটো নাইকিয়া হৈ যাব। সেয়েহে এই কোৰাণটো লিখিত ৰূপত গ্ৰন্থ আকাৰে সংৰক্ষণ কৰা উচিত। এইবুলি তেখেতে হজৰত আবু বকৰ ছিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহুক পৰামৰ্শ দিলে কোৰাণখন কিতাপ আকাৰে সংকলন কৰিবলৈ। হজৰত আবু বকৰ ছিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহুৱে জায়েদ বিন সাবিত ৰাদিয়াল্লাহু তাআলা আনহুক এই কামৰ দায়িত্ব দিলে আৰু জায়েদ বিন সাবিত ৰাদিয়াল্লাহু তাআলা আনহুৱে এই সম্পূৰ্ণ কোৰাণখন লিখি উলিয়াই সেই সময়ত জীয়াই থকা হাফিজ সাহাবাসকলৰ যোগেদি তাক পৰীক্ষণ কৰি পেলাই সংৰক্ষণ কৰি ইয়াৰ সংৰক্ষণৰ দায়িত্ব দিছিলে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পত্নী হযরত উমর ফাৰুক রাদিয়াল্লাহু তাআলা আনহুৰ জীয়ৰী হাফছা ৰাদিয়াল্লাহু তাআলা আনহা আৰু পিছত হযরত উসমান ৰাদিয়াল্লাহু তাআলা আনহুৰ সময়ত যেতিয়া ইছলামৰ সাম্ৰাজ্য বৃদ্ধি পাবলৈ ধৰিলে তেতিয়া কোৰাণৰ কিছু ভাষাৰ মাজত যেহেতু কোৰাণৰ ভাষা আৰবী আৰু আৰবৰ মানুহবিলাকৰ ভাষা আৰবী গতিকে আৰবী ভাষাৰ মাজত কিছু আঞ্চলিক শব্দ সোমাই যাব ধৰিলে আৰু ইয়াৰ প্ৰতি সতৰ্ক হৈ হযরত উসমান ৰাদিয়াল্লাহু তাআলা আনহুৱে মূল কোৰাণটোক তেওঁ সংকলন কৰি আকৌ বিভিন্ন জায়গাত তেওঁ পঠিয়াই দিলে আৰু এইটোৱে আমি আজি যি কোৰাণ পাইছো সেই কোৰাণটোৱে এই কোৰাণ আৰম্ভণিতে এই কোৰাণত আমি আজি যেনেকৈ দেখিছো হৰকত দিয়া অৰ্থাৎ জেৰ জবৰ পেজ দিয়া পাইছো কিন্তু আৰম্ভণিতে এনেকুৱা নাছিলে আৰম্ভণিতে ইয়াত হৰকত বিহীন আছিলে কিন্তু যেতিয়া ইছলামৰ সাম্ৰাজ্য আৰবৰ পৰা অনাৰব দেশলৈ গুচি যাব ধৰিলে তেতিয়া কি হ'ল অনাৰবীয় মানুহবিলাকে এই কোৰাণখন পঢ়িবলৈ অসুবিধা পালে আৰু যেতিয়া অসুবিধা পালে তেতিয়া ইয়াক অনাৰবীয় মানুহবিলাকৰ পঢ়াৰ সুবিধাৰ্থে উমাইয়া খিলাফতৰ সময়ত হাজ্জাজ বিন ইউছুফ নামৰ এজন বিখ্যাত সাহাবাই তেখেতে কোৰাণখনক হৰকত দিলে আৰু এনেদৰে কোৰাণখন সংকলন কৰা হ'ল আমি যি অৱস্থাত আজি পাইছো এই কোৰাণৰ মুঠ 114টা সূৰা অৰ্থাৎ চেপ্টাৰ আছে ইয়াত 30টা পাৰ্টস 30টা ইয়াৰ অংশ আছে আমি আমাৰ প্ৰথম পাঠটো কোৰাণৰ পৰা কোৰাণৰ 4টা সূৰাৰ পৰা কিছু অংশ ইয়াত উদ্ধৃত কৰা হৈছে থুলমূলকৈ কোৰাণৰ এইখিনিয়ে কোৰাণৰ বিষয়ে আমি এতিয়া মূল পাঠলৈ আগবাঢ়ি যাম আমাৰ প্ৰথম পাঠৰ প্ৰথম যোনটো অংশ এইটো দিছে সূৰা টু আল ইমৰান সূৰাত মানে চেপ্টাৰ আৰু ইমৰানটো হযরত মুসা আলাইহিস সালাম আৰু হযরত হাৰুন আলাইহিস সালামৰ দেউতাকৰ নাম ইমৰান আলাইহিস সালাম তেখেতৰ নামেৰে এই সূৰাটো নামকৰণ কৰা হৈছে ইয়াৰ পৰা আমাক তিনিটা আয়াত ইয়াত লোৱা হৈছে আয়াত মিন্স আসলে সাধাৰণতে আয়াত আমি সেন্টেন্স বুলি বুজো কিন্তু আয়াত শব্দটোৰ অৰ্থ হ'ল নিদৰ্শন কাৰণ কোৰাণৰ প্ৰতিটো সেন্টেন্সই একোটা আল্লাহৰ নিদৰ্শন ইয়াত নিহিত হৈ আছে যাৰ কাৰণে ইয়াক সেন্টেন্সক সেন্টেন্স নকৈ আৰবীত জুমলা কয় জুমলা নকৈ পেলাই ইয়াক আয়াত বুলি নামকৰণ কৰা হৈছে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম বি মানে দ্বাৰা ইসমুন মানে নাম আল্লাহ আর রহমান যিজন দয়ালু আর রহিম করুণাময় অর্থাৎ মই আল্লাহর নামেৰে হইতে আৰম্ভ কৰিবলৈ ওলাইছো যিজন দয়ালু আৰু করুণাময় আকৌ যদি বাক্যটো আমি শুদ্ধকৈ আৰু বেছি সৰলকৈ ক'ব খোজো তেতিয়াহ'লে করুণাময় আৰু দয়ালু আল্লাহৰ নামেৰে হইতে মই আৰম্ভ কৰিবলৈ ওলাইছো ওয়ালিল্লাহি মুলকুস সামাওয়াতি ওয়াল আরদি ওয়াল্লাহু আলা কুল্লি শাইইন কাদির ওয়া মানে আৰু লিল্লাহি আল্লাহৰ বাবে মুলকুস সামাওয়াতি ওয়াল আরদ মুলকুন মানে সাম্ৰাজ্য সামাওয়াত আকাশবিলাকৰ ওয়াল আরদ আৰু পৃথিৱী ওয়াল্লাহু আৰু আল্লাহ আলা কুল্লি শাইইন কাদির আল্লাহ আলা ওপৰত কুল্লি প্ৰত্যেক শাইইন বস্তু আদি সৰ্বশক্তিমান আৰু আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব একমাত্ৰ আল্লাহৰ কাৰণে সাৰ্বভৌমত্ব একমাত্ৰ আল্লাহৰ নিয়ন্ত্ৰণাধীনত আকাশসমূহ আৰু পৃথিৱীসমূহ আল্লাহ নিশ্চয় আল্লাহ তাআলাই সকলো বস্তুৰ ওপৰত সৰ্বশক্তিমান পৃথিৱীত যিমান শক্তি আছে সকলো শক্তিৰ ওপৰত আল্লাহ তাআলা সৰ্বশক্তিমান ইন্না নিশ্চয় ফি খালকিস সামাওয়াতি ওয়াল আরদ নিশ্চয় খালক মানে সৃষ্টি সামাওয়াত মানে আকাশসমূহ আৰু আরদ পৃথিৱী নিশ্চয় পৃথিৱী আৰু আকাশসমূহৰ সৃষ্টিৰ মাজত
ওয়াখতিলাফিল লাইলি ওয়ান নাহাৰি, আৰু দিন আৰু ৰাতিৰ পৰিৱৰ্তনৰ মাজত লা আয়াতুন নিদৰ্শন আছে লি উলিল আলবাব জ্ঞানীসকলৰ কাৰণে। নিশ্চয় আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিৰ মাজত আৰু দিন ৰাতিৰ পৰিৱৰ্তনৰ মাজত জ্ঞানৱানসকলৰ কাৰণে নিদৰ্শন আছে। অৰ্থাৎ জ্ঞানৱানসকল যদি আল্লাহ আৰু পৃথিৱীৰ সৃষ্টি সম্পৰ্কে চিন্তা কৰে, দিন ৰাতিৰ পৰিৱৰ্তন সম্পৰ্কে চিন্তা কৰে, তেতিয়াহ'লে আল্লাহৰ নিদৰ্শন তাত দেখিবলৈ পাব। الذين يذكرون الله قياما وقعودا وعلى جنوبهم ويتفكرون في خلق السماوات والارض ربنا ما خلقت هذا باطلا سبحانك فقنا عذاب النار। الذين যিসকলে يذكرون الله, যাকাৰা ইয়াজকুৰু means স্মৰণ কৰা, যিসকলে স্মৰণ কৰে আল্লাহক, কিয়ামত থিয় হৈ, ওয়াকুদান বহি, ওয়ালা জুনুবিহিম আৰু শুই শুই, ওয়াতাফাক্কাৰুন আৰু চিন্তা কৰে, ফিকিৰ কৰে, ফি খালকিস সামাওয়াতি ওয়াল আরদ, ফি খালকিস সামাওয়াত, আকাশ আৰু পৃথিৱীৰ বিষয়ে যিসকলে চিন্তা কৰে, পৃথিৱীৰ সৃষ্টি সম্পৰ্কে চিন্তা কৰে আৰু কয় ৰাব্বানা, হে আমাৰ প্ৰভু, মা খালাকতা, তুমি সৃষ্টি কৰা নাই, হাজা বাতিলান, এই পৃথিৱী আৰু আকাশসমূহ তুমি অনৰ্থকভাৱে সৃষ্টি কৰা নাই, সুবহানাকা, তোমারই পবিত্রতা, সুবহান মিন্স পবিত্রতা কা মানে তোমার, ফাকিনা, তুমি আমাক রক্ষা কৰা, আযাবান নার, আমাক জুই, আযাব মানে শাস্তি, নার মানে জুই, ফাকিনা আযাবান নার, তুমি আমাক জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰা। আকৌ রিপিট কৰিছো, আল্লাযিনা ইয়াজকুৰুনা আল্লাহ কিয়ামান ওয়া কুদান ওয়া আলা জুনুবিহিম ওয়া ইয়াতাফাক্কারুনা ফি খালকিস সামাওয়াতি ওয়াল আরদ রাব্বানা মা খালাকতা হাযা বাতিলান সুবহানাকা ফাকিনা আযাবান নার। যিসকলে থিয় হৈ, বহি আৰু শুই শুই আল্লাহৰ বিষয়ে আল্লাহক স্মৰণ কৰে আৰু আল্লাহৰ আকাশ আৰু পৃথিৱীৰ সৃষ্টি সম্পৰ্কে চিন্তা কৰে আৰু কয়, হে আমাৰ প্ৰভু, তুমি অনৰ্থক এইবোৰ সৃষ্টি কৰা নাই, পবিত্ৰতা তোমাৰেই, আৰু তুমি আমাক দোজখৰ শাস্তিৰ পৰা, জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰা। দ্বিতীয় অংশটো লোৱা হৈছিল সূৰাটো নাহল। সূৰাত মানে চেপ্টাৰ, নাহল মিন্স মৌমাখি, আৰু এই সূৰাটো মৌমাখিৰ নামেৰে নামকৰণ কৰা হৈছিল। এই সূৰাটো 16 নম্বৰ সূৰা পবিত্ৰ কোৰানৰ, ইয়াৰ আয়াত 125 ৰ পৰা 128 লৈকে লোৱা হৈছিল। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, মানে দ্বাৰা, ইসমুন মানে নাম, আল্লাহ মানে আল্লাহ, ৰহমান যিজন দয়ালু, আৰু ৰহিম আৰু করুণাময়, অর্থাৎ করুণাময় আৰু দয়ালু আৰু করুণাময় আল্লাহৰ নামেৰে সৈতে মই আৰম্ভ কৰিবলৈ লৈছো। ইয়াত কোৱা হৈছে উদউ ইলা সাবিলি ৰাব্বি, হে নবী, উদউ আপুনি মাতক, ইলা লৈ, সাবিল পথ, ৰাব্বিক আপোনাৰ প্ৰভুৰ, আপুনি আপোনাৰ প্ৰভুৰ পথৰ পিনে মানুহবিলাকক আহ্বান জনাওক, মাতক, বেল হিকমত, আপোনাৰ জ্ঞান গৰ্ভাৰে সৈতে, আপোনাৰ জ্ঞান গৰিমাৰে সৈতে আপুনি মানুহবিলাকক আল্লাহৰ আপোনাৰ প্ৰভুৰ পথৰ পিনে মাতক, ওয়াল মাউইজাতিল হাসানা, আৰু সৎ উপদেশ দি পেলাই মানুহক আল্লাহৰ পথৰ পিনে মাতক, ওয়া জাদিলহুম, আৰু যদি আপুনি মাতিবলৈ গৈ তেওঁলোকৰ লগত যুক্তি কৰিব লগা হয়, যুক্তি তৰ্ক কৰিব লগা হয়, বিল্লাতি হিয়া আহসান, আপুনি উত্তমভাৱে মানুহৰ লগত যুক্তি কৰক, যুক্তি দিয়ক, যুক্তি তৰ্ক। ইন্না, নিশ্চয়, ৰাব্বুকা, ইন্না ৰাব্বাকা, নিশ্চয় আপোনাৰ প্ৰভু, হোৱা তেওঁ, আ'লামু, ভালদৰে জানে, বিমান দাল্লা ফি আন সাবিলি, কোনে আল্লাহৰ পথৰ পৰা বিচলিত হৈছে, ওয়া হুৱা আ'লামু, আৰু তেওঁ জানে, অৰ্থাৎ আল্লাহ তাআলা জানে, বিল মুহতাদিন, কোনে হেদায়েত প্ৰাপ্ত হৈছে, সৎপথ প্ৰাপ্ত হৈছে। আল্লাহ তাআলা নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামক কৈছে, হে নবী, আপুনি মানুহবিলাকক আল্লাহৰ পথৰ পিনে মাতক, আপোনাৰ জ্ঞানেৰে আৰু সৎ উপদেশেৰে। আৰু যদি এইখিনি কৰিব গৈ আপুনি তেওঁলোকৰ লগত যুক্তি কৰিব লগা হয়, যুক্তি তৰ্ক আগবঢ়াব লগা হয়, তেতিয়াহ'লে আপুনি উত্তমভাৱে তেওঁলোকৰ লগত যুক্তি আগবঢ়াওক। নিশ্চয় আপোনাৰ প্ৰভুৱে ভালদৰে জানে কোনে আল্লাহৰ পথত আছে, কোনে আল্লাহৰ পথৰ পৰা বিচলিত হৈছে। ওয়াইন আকিবতুম, আৰু আপুনি মানুহৰ লগত আল্লাহৰ পথৰ পিনে, মানুহক আল্লাহৰ পথৰ পিনে আহ্বান কৰিবলৈ যাওঁতেই যদি তেওঁলোকে আপোনাক কষ্ট দিয়ে,
আৰু সেই কষ্টৰ কাৰণে আপুনি যদি প্ৰতিশোধ ল'ব খোজে ওয়াইন আকাবতুম আপুনি যদি প্ৰতিশোধ ল'ব খোজে ফাআকিবু বিমিছলি মা উকিবতুম আপুনি সিমানখিনিলৈকে প্ৰতিশোধ ল'ব পাৰিব যিমানখিনিলৈকে আপোনাক কষ্ট দিয়া হৈছে তাতকে বেছি আপুনি কষ্ট প্ৰতিশোধ ল'ব নোৱাৰিব লাইন সাবাৰতুম আৰু তাকে নকৰি আপুনি যদি ধৈৰ্য ধাৰণ কৰে লাহুৱা খায়ৰুল লিছাবিৰিন কাৰণ এইটো ধৈৰ্য ধাৰণ কৰাটোৱে ধৈৰ্য ধাৰণকাৰীৰ কাৰণে উত্তম অৰ্থাৎ আপুনি আপোনাক অপচন দিয়া হৈছে আপুনি যদি আপোনাক কষ্ট দিয়াৰ বাবে আপুনি যদি প্ৰতিশোধ ল'ব খোজে ল'ব পাৰে কিন্তু ইমানখিনিহে ল'ব পাৰিব যিমানখিনি তেওঁলোকে আপোনাক কষ্ট দিছিল নট মোৰ দেন ডেট তাতকৈ বেছি নহয় আৰু যদি আপুনি তাকে নকৰি আপুনি যদি সবুৰ কৰে ধৈৰ্য ধৰে তেতিয়াহ'লে আপোনাৰ ধৈৰ্য ধাৰণ কৰাটো ধৈৰ্য ধাৰণকাৰীসকলৰ কাৰণে উত্তম ওয়াসবির ওমা সাবরুকা ইল্লা বিল্লাহ এইবাৰ আল্লাহ তাআলা আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে যে আপুনি ধৈৰ্য ধাৰণ কৰক আপোনাক যেতিয়া কষ্ট দিয়া হয় তাৰ বাবে আপুনি ধৈৰ্য ধাৰণ কৰক ওমা সাবরুকা কাৰণ আপোনাৰ ধৈৰ্য ধাৰণ কৰাটো ইল্লা বিল্লাহ আল্লাহৰ ফালৰ বাহিৰে একো নহয় আল্লাহৰ ফালৰ পৰাহে হয় ওয়ালা তাহজান আপুনি চিন্তিত নহব আলাইহিম তেওঁলোকে যে আপোনাৰ প্ৰতি হিংসা কৰি আছে আপোনাক কষ্ট দি আছে তাৰ বাবে আপুনি চিন্তিত নহব অলাতুক আপুনি নহব ফি জাইকে মিম্মা ইয়ামকুৰুন তেওঁলোকে যি ষড়যন্ত্ৰ কৰি আছে আপোনাৰ বিৰুদ্ধে তেওঁলোকে যি কুচ্ছা ৰটনা কৰি আছে তাৰ কাৰণে আপুনি কি কৰে মনক্ষুণ্ণ নহব লাতুক আপুনি নহব ফি জাইকে আপুনি মনক্ষুণ্ণ সংকীৰ্ণ মনা নহব মিম্মা ইয়ামকুৰুন তেওঁলোকে মাকাৰা ইয়ামকুৰু মিন্স সংকীৰ্ণ ষড়যন্ত্ৰ কৰা তেওঁলোকে যি কনস্পিৰেসি কৰি আছে ষড়যন্ত্ৰ কৰি আছে তাৰ কাৰণে আপুনি কি নহব মনক্ষুণ্ণ নহব ইন্নাল্লাহ কাৰণ আল্লাহ তাআলা পিছত কৈ দিছে ইন্নাল্লাহ নিশ্চয় আল্লাহ তাআলা মা হইতে আল্লাজিনা সেই সকলৰ ইয়া ইসমে মাউসুল হয় আল্লাজিনা নিশ্চয় আল্লাহ তাআলা সেই সকলৰ লগত থাকে আত্তাকওয়া যিসকলে আল্লাহক ভয় কৰে আল্লাহ তাআলা সেই সকলৰ লগত থাকে যিসকলে আল্লাহক ভয় কৰে ওয়াল্লাজিনা হুম মুহসিনুন আৰু আল্লাহ তাআলা সেই সকলৰ লগত থাকে যিসকল মুহসিন অৰ্থাৎ ভাল কৰ্ম কৰে যিসকল সৎ কৰ্ম কৰে আল্লাহ তাআলা সেই সকলৰ লগত থাকে যিসকলে আল্লাহক ভয় কৰে আৰু যিসকল সৎ কৰ্মশীল তৃতীয় অংশটো সূৰাতুল বনি ইছৰাইল অৰ্থাৎ বনি ইছৰাইল নামৰ যিটো কোৰানৰ সূৰা আছে সেই সূৰাটোৰ পৰা লোৱা আছে বনি ইছৰাইল এটা বংশ সেই বংশৰ নামেৰে এই সূৰাটোৰ নামকৰণ কৰা হৈছিল ইয়াৰ আয়াত নম্বৰ 31 ৰ পৰা 34 লৈকে আছে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম মই করুণাময় আৰু দয়ালু আল্লাহৰ নামেৰে আৰম্ভ কৰিছো ইয়াত কোৱা আছে ওয়ালা তাকতুলু আওলাদুকুম খাশিয়াতান ইমলাক ওয়ালা তাকতুলু তোমালোকে হত্যা নকৰিবা আওলাদাকুম তোমালোকৰ ল'ৰা ছোৱালী খাশিয়াত ভয়ত আমলাক দৰিদ্ৰতা তোমালোকে দৰিদ্ৰতাৰ ভয়ত নিজৰ ল'ৰা ছোৱালীক হত্যা নকৰিবা অৰ্থাৎ বনি ইছৰাইলৰ সময়ত এই প্ৰথাটো চলিছিল যে নিজৰ মানুহবিলাক নিজৰ ক্ষতি সন্তানক অধিক ক্ষতি সন্তান হলে তেওঁলোকে দৰিদ্ৰ হৈ যাব এই ভয়তে যেতিয়া জন্মৰ পিছতে বহুতেই নিজৰ ল'ৰা ছোৱালীক হত্যা কৰিছিল মানে সেইকাৰণে আল্লাহ তাআলাই নিষেধ কৰিছে আৰু এইটো জাহিলিয়াতৰ যুগতো হৈছিল জাহিলিয়াতৰ যুগত আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আগৰ যুগতো নিজৰ ল'ৰা ছোৱালীক দৰিদ্ৰ হোৱাৰ ভয়তে নিজৰ ল'ৰা ছোৱালীক হত্যা কৰিছিল নাহনু নাৰজুকুম আল্লাহ তাআলাই কৈছে যে আমি সিহঁতক ৰিজিক দিওঁ আমি সিহঁতক খাদ্য দিওঁ তোমালোকে ভয় কৰিব নালাগে দৰিদ্ৰ হোৱাৰ ভয় কৰিব নালাগে কাৰণ সিহঁতক ৰিজিক আমি দিওঁ ওয়াইয়াকুম আৰু তোমালোককো ৰিজিক দিওঁ কেৱল যে তেওঁলোককে ৰিজিক আমি দিওঁ সেইটো নহয় তোমালোককো আমি ৰিজিক দিওঁ ইন আৰু নিশ্চয় কাতালহুম তেওঁলোকক হত্যা কৰাটো কানা হয় খাতাআন কাবিৰা ডাঙৰ অপৰাধ কিয়নো নিজৰ ক্ষতি তেওঁলোকক হত্যা কৰাটো অৰ্থাৎ নিজৰ ক্ষতি সন্তানক হত্যা কৰাটো এটা ডাঙৰ অপৰাধ ডাঙৰ পাপ ওয়ালা তাকরাবু আজ-জিনা নেক্সট আয়াতত কৈছে ওয়ালা তাকরাবু তোমালোকে ওচৰলৈ নাযাবা ওচৰ নাচাবিবা ডোন্ট কাম নিয়াৰ আজ-জিনা বেবিচাৰ জিনাৰ ওচৰলৈ নাচাবিবা জিনাৰ ওচৰলৈ নাযাবা ইন্নাহু নিশ্চয় ই কানা ফাহিশা এইটো এটা অশ্লীলতা জিনাটো এটা বেবিচাৰটো এটা অশ্লীলতা ওয়াসা সাবিল আৰু এটা অসৎ পথ এটা অসৎ পথ ওয়ালা তাকতুলু আন-নাফস আকৌ আল্লাহ তাআলাই কৈছে ওয়ালা তাকতুলু তোমালোকে কতল নকৰিবা
ওয়ালা তাকতুলু আন-নাফস, তোমালোকে কোনো নফস বা কোনো আত্মা, কোনো জীৱ, নফস মিন্স জীৱ বুজাইছে ইয়াত। ওয়ালা তাকতুলু, তোমালোকে হত্যা নকৰিবা, আন-নাফস, কোনো জীৱক, আল্লাযী হাৰামা, যিটো আল্লাহ তাআলাই নিষেধ কৰিছে, আল্লাহু আল্লাহ তাআলাই, ইল্লা বিল হক, কিন্তু ন্যায়সংগতভাৱেহে হত্যা কৰিব পাৰিবা, ন্যায়সংগতভাৱেহে হত্যা কৰিব। ইয়াৰ বাহিৰে তোমালোকে কোনো জীৱক হত্যা নকৰিবা। ওয়ামান কুতিলা মাজলুমান, কিয়নো যিজনে মজলুম অৱস্থাত, অত্যাচাৰী অৱস্থাত নিহত হয়, ফাকাদ জাআলনা, তাৰ নিশ্চয় মই বনাই দিওঁ, লিৱালিহি, তেওঁৰ উত্তৰাধিকাৰীসকলক, চুলতানান, শক্তিশালী সম্ৰাট। ফালা ইউছৰিফ, গতিকে তোমালোকে সীমা, ফালা ইউছৰিফ, লাৰে নিগেটিভ কৰা আছে, লা ইউছৰিফ, তোমালোকে সীমা লংঘন নকৰিবা, ফি কাতাল, হত্যাৰ ক্ষেত্ৰত, হত্যাৰ ক্ষেত্ৰত তোমালোকে সীমা লংঘন নকৰিবা। যাক হত্যা কৰাৰ আদেশ দিয়া হৈছে, যেনেকে হত্যা কৰাৰ আদেশ দিয়া হৈছে তেনেকে হত্যা কৰিবা, আৰু তাকে হত্যা কৰিবা। ইন্না কানা মানসুৰুন, ইন্না কানা মানসুৰুন, নিশ্চয় যদি তোমালোকে কাৰোবাক হত্যা কৰে তেওঁ সহায় কৰা হ'ব। পৰৱৰ্তী আয়াতত আল্লাহ তাআলাই কৈছে, ওয়ালা তাকরাবু মালাল ইয়াতিম ইল্লা বিল্লাতি হিয়া আহসান, ওয়ালা তাকরাবু, তোমালোকে ওচৰলৈ নাহিবা, ওচৰলৈ নাযাবা, মালাল ইয়াতিম, এতিমৰ সম্পত্তিৰ ওচৰলৈ, এতিমৰ মালৰ ওচৰলৈ, ইল্লা বিল্লাতি হিয়া, এক্সেপ্ট বিল্লাতি, সেইটো লৈ, হিয়া আহসান, যিটো উত্তমভাৱে, উত্তম কাৰণত, তেওঁলোকৰ উন্নতিৰ বাবে, মংগলৰ বাহিৰে তোমালোকে এতিমৰ মালৰ ওচৰলৈ নাযাবা। হাত্তা, যেতিয়ালৈকে, আনটিল ইয়াবলাগু আশুদ্দাহু, যেতিয়ালৈকে তেওঁলোকে প্ৰাপ্তবয়স্ক নহয়। ওয়া আউফু, আৰু তোমালোকে পূৰ্ণ কৰা, বিল আহদে, প্ৰতিজ্ঞা, প্ৰতিশ্ৰুতি পূৰ্ণ কৰা। ইন্নাল আহাদা, নিশ্চয় প্ৰতিশ্ৰুতি, কানা মাসউলুন, প্ৰতিশ্ৰুতি সম্পৰ্কে তোমালোকক কিয়ামতৰ দিনাখন প্ৰশ্ন কৰা হ'ব, জিজ্ঞাসিত কৰা হ'ব। ওয়াফু বিল আহদে, তোমালোকে প্ৰতিশ্ৰুতি পালন কৰা। ইন্নাল আহাদা, নিশ্চয় প্ৰতিশ্ৰুতি সম্পৰ্কে, কানা মাসউলুন, তোমালোকক প্ৰশ্ন কৰা হ'ব। শেষৰ খণ্ডটো লোৱা হৈছে সূৰাটো আল লুকমান, ইয়াৰ 13 নম্বৰৰ পৰা 15 নম্বৰ আয়াতটো ইয়াত দিয়া হৈছে। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, পৰম কৰুণাময় আল্লাহৰ নামেৰে আৰম্ভ কৰিবলৈ লৈছো। ইয়াত কোৱা হৈছে, ওয়াইজ কালা লুকমানু লিইবনিহি, ওয়াইজ, আৰু যেতিয়া কালা কৈছিল লুকমান আলাইহিস সালামে, লিইবনিহি, তেওঁৰ ল'ৰাক, ওয়া ইয়াইজুহু, আৰু তেওঁক উপদেশ দিছিলে, ইয়া বুনাইয়া, হে মোৰ মৰমৰ ল'ৰা, লা তুশৰিক বিল্লাহ, তুমি আল্লাহৰ সৈতে কাকো অংশীদাৰ নকৰিবা। ইন্না শিৰকা লা যুলমুন আজিম, কিয়নো আল্লাহৰ সৈতে শিৰিক কৰাটো, অংশীদাৰ কৰাটো এটা ডাঙৰ অত্যাচাৰ, জুলুম, অন্যায়, অপৰাধ। যেতিয়া লুকমান আলাইহিস সালামে তেওঁৰ ল'ৰাক কৈছিল, উপদেশ দি কৈছিল, হে মোৰ মৰমৰ ল'ৰা, তুমি আল্লাহৰ সৈতে কাকো অংশীদাৰ নকৰিবা, কিয়নো আল্লাহৰ সৈতে অংশীদাৰ কৰাটো এটা ডাঙৰ ওয়াসাইনাল ইনসানা, আৰু আমি মানুহক উপদেশ দিছিলোঁ, বিৱালিদাইহি হামালাতহু উম্মুহু ওয়াহনা আলাল উহনি, বিৱালিদাইহি, তেওঁলোকৰ মা দেউতাৰ সৈতে, পিতৃ মাতৃৰ সৈতে সদাচৰণ কৰাৰ কাৰণে আমি মানুহবিলাকক উপদেশ দিছিলোঁ। কিয়নো হামালাতহু, তেওঁক বহন কৰিছিল, উম্মুহু, তেওঁৰ মাতৃয়ে তেওঁৰ মাকে, ওয়াহনা আলাল উহনি, কষ্টৰ ওপৰত কষ্ট কৰি, ওয়া ফিসালুহু, আৰু তেওঁক পিয়া খুৱাইছিল, দুগ্ধপান কৰাইছিল, আমাইন, আম মানে বছৰ, আমাইন 2 বছৰ, 2 বছৰ পিয়া খুৱাইছিল। গতিকে আনিশ কৰুলি, আল্লাহ তাআলাই কৈ আছে, তোমালোকে মোৰ শুকৰিয়া আদায় কৰা, মোৰ কৃতজ্ঞতা আদায় কৰা। ওয়ালিদাই, আৰু তোমাৰ মা দেউতাৰ কৃতজ্ঞতা আদায় কৰা। ইলাইয়াল মাসিৰ, কিয়নো শেষত তোমালোকে মোৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰিব লাগিব। ইয়াৰ পৰৱৰ্তী আয়াতত কৈছে, ওয়া ইন জাহাদাকা আলা আন তুশৰিক বি মা লাইসা লাকা বিহি ইলমুন ফালা তুতি'হুমা ওয়া সাহিবহুমা ফিদ দুনিয়া মা'রুফান ওয়াত্তাবি' সাবিলি মা আনাবুন সুম্মা ইলা মারজিউকুম ফাউনাব্বিউকুম বিমা কুনতুম তা'মালুন। ওয়া ইন জাহাদাকা,
যদি তেওঁলোকে তোমাক হেঁচা প্ৰয়োগ কৰে, জোৰ কৰে, তেওঁলোকে মিনছ তোমাৰ পিতৃ মাতৃয়ে আলা আন্তুশ্ৰিক শিৰিক কৰাৰ ক্ষেত্ৰত আল্লাহে যদি তোমালোকৰ পিতৃ মাতৃয়ে যদি আল্লাহৰ লগত কাৰোবাক বা কাকো শিৰিক কৰাৰ কাৰণে অংশীদাৰ কৰাৰ কাৰণে তোমালোকক হেঁচা প্ৰয়োগ কৰে, মা লাইছা লাকা বিহি ইলমুন, যিটোৰ বিষয়ে তোমালোকৰ কোনো জ্ঞান নাই, ফালা তুতিউহুমা, এই ক্ষেত্ৰত নিজৰ পিতৃ মাতৃক তোমালোকে নামানিবা। ৱাছাহিবহুমা, তেওঁলোকৰ সংগ দিয়া, তেওঁলোকৰ লগ দিয়া, ফিদ দুনিয়া, এই পৃথিৱীত। কিন্তু তথাপিও তেওঁলোকক এই পৃথিৱীত সংগ দিব দিছে মাৰুফান, ভালভাৱে। তেওঁলোকক সৎ সংগ দিয়াৰ কাৰণে কৈছে ৱা ইত্তাবিউ, আৰু তোমালোকে অনুসৰণ কৰা, সাবিল, পথ, মান আনা, যিসকলে মোৰ ওচৰলৈ আহিছে, মোৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰিছে। আল্লাহ তাআলাই কৈ আছে যে সেইসকল লোকক অনুসৰণ কৰা। সুম্মা, কাৰণ তাৰপিছত ইলা মাৰজিউকুম, তোমালোকৰ প্ৰত্যাৱৰ্তন হ'ব, মোৰ ওচৰলৈ তোমাৰ প্ৰত্যাৱৰ্তন হ'ব। ফাউনাব্বিউকুম, তাৰপিছত তোমালোকক জনোৱা হ'ব, বিমা কুনতুম তা'মালুন, তোমালোকে তোমালোকৰ পৃথিৱীত কি কি কৰিছিলা, এই আটাইখিনি কথা তোমালোকক জনোৱা হ'ব। ছাত্ৰ ছাত্ৰীসকল, এয়া আছিলে তোমালোকৰ প্ৰথম পাঠ। আশা কৰোঁ যিখিনি আলোচনা কৰা হ'ল সামান্যতম তোমালোকে যদি বুজি পোৱা নিশ্চয় উপকৃত হোৱা বুলি মই ভাবিম। আৰু তোমালোকে নিজে ঘৰত পাঠটো পঢ়ি পেলাই শেষত থকা প্ৰশ্ন উত্তৰবিলাক নিজে প্ৰশ্নখিনি উত্তৰ কৰাৰ কাৰণে যত্ন কৰিবা। ধন্যবাদ।